নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজত কেইটামান অতি গুৰুত্বপূৰ্ণ কোৱেশ্চন এনসাৰ লৈ আহিছো আজিৰ ভিডিঅ'টিৰ প্ৰথমটি কোৱেশ্চন হৈছে তলৰ কোনখন নদী গ্ৰস্ত উপত্যকাৰে বৈ যায় তলৰ কোনখন নদী গ্ৰস্ত উপত্যকাৰে বৈ যায় অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি নৰ্মদা নদী মনত ৰাখিব নৰ্মদা নদীখন গ্ৰস্ত উপত্যকাৰে বৈ যায় নেক্সট কোৱেশ্চনটিত আছে তলৰ কোনখন নদী ভাৰতত সৰ্বাধিক অৱবাহিকা আছে তলৰ কোনখন নদী ভাৰতত সৰ্বাধিক অৱবাহিকা আছে অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ সি গংগা মনত ৰাখিব গংগা নদীৰ সৰ্বাধিক অৱবাহিকা আছে নেক্সট কোৱেশ্চনটিত আছে তলৰ কোনটো বিকল্পত দোডা বেটা শৃংগ অৱস্থিত তলৰ কোনটো বিকল্পত দোডা বেটা শৃংগ অৱস্থিত অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ নীলগিৰি পাহাৰত মনত ৰাখিব দোডা বেটা শৃংগটো নীলগিৰি পাহাৰত অৱস্থিত নেক্সট কোৱেশ্চনটিত আছে লক্তক হ্ৰদ ক'ত অৱস্থিত লক্তক হ্ৰদ ক'ত অৱস্থিত অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি মণিপুৰ মনত ৰাখিব লক্তক হ্ৰদটো মণিপুৰত অৱস্থিত ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব এই লক্তক হ্ৰদটো ভাৰতৰ লগতে বিশ্বৰ অন্যতম বৃহৎ মিঠা পানীৰ হ্ৰদ নেক্সট কোৱেশ্চনটিত আছে তলৰ কোনটো বাছে শ্ৰীনগৰক লেহৰ সৈতে সংযোগ কৰে তলৰ কোনটো বাছে শ্ৰীনগৰক লেহৰ সৈতে সংযোগ কৰে অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি জজিলা পাছে মনত ৰাখিব জজিলা পাছে শ্ৰীনগৰক লেহৰ সৈতে সংযোগ কৰে নেক্সট কোৱেশ্চনটিত আছে কৈলাশ আৰু মান সৰোবৰৰ মাজৰ স্থলপথটো তলৰ কোনটো বিকল্পৰ দ্বাৰা সৃষ্টি কৈলাশ আৰু মান সৰোবৰৰ মাজৰ স্থলপথটো তলৰ কোনটো বিকল্পৰ দ্বাৰা সৃষ্টি অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি লিপুলেখ পাছ মনত ৰাখিব লিপুলেখ পাছে কৈলাশ আৰু মান সৰোবৰৰ মাজৰ স্থলপথটো সৃষ্টি কৰিছে ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকক জনাব বিচাৰিছো যে আমাৰ চেনেলৰ তৰফৰ পৰা বিভিন্ন কম্পেৰিটিভ এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আনসাৰসমূহক লক্ষ্য কৰি লগতে অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনসাৰৰ সৈতে আপোনালোকৰ মাজলৈ 10,000তকৈ অধিক কুৱেশ্যন আনসাৰ থকা এখন ই-বুক প্ৰস্তুত কৰা হৈছে আৰু ই সম্পূৰ্ণ অসমীয়া মাধ্যমত অসম চৰকাৰৰ পৰা মুকলি কৰা 12,600টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ বাবে এই ই-বুকখন খুবেই প্ৰয়োজন হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই-বুকখনৰ পৰা ভালেখিনি কুৱেশ্যন এনসাৰ আপোনালোকৰ কমন আহিব গতিকে যদি আপুনি এই ই-বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ইয়াত এটা হোৱাটছএপ নাম্বাৰ দিয়া আছে তাত আপোনালোকে DM কৰিব আৰু এই ই-বুকখন অতি কম মূল্যত লাভ কৰিব ইয়াৰ লগতে আপোনালোকে এখন ইংৰাজী গ্ৰামাৰৰ বিনামূলীয়াকৈ ই-বুক লাভ কৰিব ধন্যবাদ ঠিক আছে তলৰ কোনটো পাছ সিন্ধু নদীৰ দ্বাৰা সৃষ্টি হৈছে তলৰ কোনটো পাছ সিন্ধু নদীৰ দ্বাৰা সৃষ্টি হৈছে অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি বনিহাল পাছ মনত ৰাখিব বনিহাল পাছ সিন্ধু নদীৰ দ্বাৰা সৃষ্টি হৈছে নেক্সট কুৱেশ্চনটিত আছে তলৰ কোনটো পাছ
পীৰ পাঞ্চল পৰ্বতমালাৰ মাজেৰে মানালী আৰু লেক পথেৰে সংযোগ কৰে? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি ৰোহতাক পাছ। মনত ৰাখিব ৰোহতাক পাছে মানালী আৰু লেক স্থলপথেৰে সংযোগ কৰে। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনটো নিমখীয়া পানীৰ হ্ৰদ? তলৰ কোনটো নিমখীয়া পানীৰ হ্ৰদ? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি চাম্ভাৰ হ্ৰদ। মনত ৰাখিব চাম্ভাৰ হ্ৰদটো হৈছে নিমখীয়া পানীৰ হ্ৰদ। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনখন ৰাজ্যত উলাৰ হ্ৰদ অৱস্থিত? তলৰ কোনখন ৰাজ্যত উলাৰ হ্ৰদ অৱস্থিত? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি জম্মু আৰু কাশ্মীৰত। মনত ৰাখিব জম্মু কাশ্মীৰত উলাৰ হ্ৰদ অৱস্থিত। নেক্সট কুৱেশ্যনটিত আছে সহাদ্ৰীৰ আন নাম কি? সহাদ্ৰীৰ আন নাম কি? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ চি পশ্চিম ঘাট। মনত ৰাখিব সহাদ্ৰীৰ আন এটা নাম হৈছে পশ্চিম ঘাট। নেক্সট কুৱেশ্যনটিত আছে হিমালয় সবাতোতকৈ দক্ষিণৰ অংশটোক কি বুলি জনা যায়? হিমালয় সবাতোতকৈ দক্ষিণৰ অংশটোক কি বুলি জনা যায়? অপচনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ শিৱালিক। মনত ৰাখিব হিমালয় সবাতোতকৈ দক্ষিণৰ অংশটোক শিৱালিক বুলি জনা যায়। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনখন দেশে ভাৰতৰ সৈতে ভূমি সীমা ভাগ নকৰে? তলৰ কোনখন দেশে ভাৰতৰ সৈতে ভূমি সীমা ভাগ নকৰে? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি তাজিকিস্তান। মনত ৰাখিব তাজিকিস্তানে ভাৰতৰ সৈতে ভূমি ভাগ নকৰে। আন যে তিনিখন আছে ভূটান বাংলাদেশ নেপাল এই তিনিওখনেই ভাৰতৰ সৈতে ভূমি সীমা ভাগ কৰে কিন্তু তাজিকিস্তানে ভূমি সীমা ভাগ নকৰে। নেক্সট কুৱেশ্যনটিত আছে পূৰ্ব ঘাটৰ সৰ্বোচ্চ শৃংগটো হ'ল অৰ্থাৎ পূৰ্ব ঘাটৰ সৰ্বোচ্চ শৃংগটো কি? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ চি মহেন্দ্ৰগিৰি। মনত ৰাখিব পূৰ্ব ঘাটৰ সৰ্বোচ্চ শৃংগটো হৈছে মহেন্দ্ৰগিৰি। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনখন নদী উপদ্বীপীয় ভাৰতৰ আটাইতকৈ দীঘল নদী? তলৰ কোনখন নদী উপদ্বীপীয় ভাৰতৰ আটাইতকৈ দীঘল নদী? অপচনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ চি গোদাবৰী। মনত ৰাখিব গোদাবৰী নদীখন হৈছে উপদ্বীপীয় ভাৰতৰ আটাইতকৈ দীঘল নদী। নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ সৰ্বোচ্চ বান্ধ কোনটো? ভাৰতৰ সৰ্বোচ্চ বান্ধ কোনটো? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি টেৰী বান্ধ। মনত ৰাখিব ভাৰতৰ সৰ্বোচ্চ বান্ধটো হৈছে টেৰী বান্ধ। নেক্সট কুৱেশ্যনটিত আছে মেঘমোহন ৰেখাই তলৰ কোন দুখন দেশক ভাগ কৰে? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি ভাৰত আৰু চীনক। মনত ৰাখিব মেঘমোহন ৰেখাই ভাৰত আৰু চীনক ভাগ কৰে। নেক্সট কুৱেশ্যনটিত আছে কোনখন ৰাজ্যক ভাৰতৰ চুগাৰ বাউল বুলি কোৱা হয়? কোনখন ৰাজ্যক ভাৰতৰ চুগাৰ বাউল বুলি কোৱা হয়? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ উত্তৰ প্ৰদেশ। মনত ৰাখিব উত্তৰ প্ৰদেশক
ভাৰতৰ সুগাৰ বাউল বুলি কোৱা হয়? নেক্সট কুৱেশ্যন ঠিক আছে তলৰ কোন দুখন নগৰক যমজ নগৰ বুলি কোৱা হয়? তলৰ কোন দুখন নগৰক যমজ নগৰ বুলি কোৱা হয়? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি হায়দৰাবাদ আৰু চিকন্দৰাবাদ। মনত ৰাখিব হায়দৰাবাদ আৰু চিকন্দৰাবাদ নগৰ দুখনক যমজ নগৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন ঠিক আছে তলৰ কোনটো মন্দাকিনী নদীৰ উৎস? তলৰ কোনটো মন্দাকিনী নদীৰ উৎস? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি চৰাবাৰী হিম্বা। মনত ৰাখিব চৰাবাৰী হিম্বাটো মন্দাকিনী নদীৰ উৎস। নেক্সট কুৱেশ্যন ঠিক আছে তলৰ কোনটো বিকল্প কাৰাকোৰম পৰ্বতমালাৰ সৈতে জড়িত নহয়? তলৰ কোনটো বিকল্প কাৰাকোৰম পৰ্বতমালাৰ সৈতে জড়িত নহয়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি গংগোত্ৰী। মনত ৰাখিব গংগোত্ৰী কাৰাকোৰম পৰ্বতমালাৰ সৈতে জড়িত নহয়। নেক্সট কুৱেশ্যন ঠিক আছে তলৰ কোনটো হিমবাহৰ সৈতে হুজ্জা নদীৰ সম্পৰ্ক আছে? তলৰ কোনখন নদীৰ সৈতে হুজ্জা নদীৰ সম্পৰ্ক আছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি বাল্টৰ অৰ্থাৎ বাল্টৰৰ সৈতে হুজ্জা নদীৰ সম্পৰ্ক আছে।